টমাছ আপোনাৰ কাষলৈ আহিছোঁ টমাছ আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ হয় নিশ্চয়কৈ চাওক এঞ্জেলা এসপ্তাহতকৈ বেছি সময় হৈ গ'ল এতিয়া ডিব্ৰুগড়ত যি খহনীয়া এতিয়া অব্যাহত আছে আৰু ডিব্ৰুগড় মাইজান অঞ্চলতে ব্যাপক ৰূপে খহনীয়া কবলত পৰিছে বৰ্তমান ঠাকুৰবাৰীত নহয় তাৰপৰা কিছু মই আঁতৰত ইয়াত 1 নম্বৰ স্পাৰ বুলি কয় তাত উপস্থিত আছোঁ আৰু ইয়াতো ব্যাপক খহনীয়া কালি নিশাৰ পৰা আৰম্ভ হৈছে আৰু বৰ্তমান সময়ত ইয়াত 5খনকৈ নাৱৰ ইয়াত খহনীয়া ৰোধৰ চেষ্টা কৰা হৈছে তেওঁলোকে জিঅ' বেগ দি খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু এইখিনিতে মই এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ এখন চৰকাৰী নাও আছিল এখন পৰিত্যক্ত অৱস্থাত আছিল এইখন চৰকাৰী ফেৰী আৰু এই ফেৰীখন যিহেতু এই থকা জেগাতে খহনীয়া হ'ল আৰু খহনীয়াৰ পিছত এই ফেৰীখন এইদৰে আধা অংশ এতিয়া ব্ৰহ্মপুত্ৰত সোমাই পৰিছে হয়তো পৰৱৰ্তী সময়ত যদি আৰু খহনীয়া অব্যাহত থাকে এই ফেৰীখন সম্পূৰ্ণৰূপে যিখন পৰিত্যক্ত ফেৰী আছিলে কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যাব এখন ফেৰী আৰু বৰ্তমান সময়ত যদি চাই এই অঞ্চলটো যিহেতু ব্যাপকভাৱে খহনীয়া প্ৰকোপ ইয়াত দেখা পোৱা গৈছে গতিকে ইয়াত এই সমগ্ৰ অঞ্চলটোতে এতিয়া দেখিব যে 5খনমান এতিয়া বৰ্তমান ফেৰীৰে 5খনমান নাৱৰে পলস কঢ়িয়াই আনি জিঅ' বেগ বিভিন্ন ঠাইত এইদৰে জিঅ' বেগ দি পাকুপাইন দি খহনীয়া ৰোধৰ চেষ্টা কৰিছে কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে এঞ্জেলা এই ধৰণে যি জিঅ' বেগ বা এই ধৰণে সৰু সৰু পাকুপাইনে আচলতে ব্ৰহ্মপুত্ৰক ৰোধিব পৰা যায়নে ব্ৰহ্মপুত্ৰক খহনীয়া ৰোধিব পৰা যায়নে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাৰণ কাষতে যদি চাই যিটো মথাউৰি আছে মথাউৰিটোলৈ বৰ বেছি দূৰ নাই আৰু যদি কেনেবাকৈ যিটো মথাউৰি যিটো সুৰক্ষা বান্ধ সেই বান্ধটো যদি ক্ষতিগ্ৰস্ত হয় তেতিয়াহ'লে ডিব্ৰুগড় যি মহানগৰলৈ কিন্তু ব্যাপক এক ভাবুকি আহিব আৰু প্ৰথমতে যদি চাওঁ ইয়াৰ পোনপটীয়া যিটো প্ৰভাৱ সেয়া অসম চিকিৎসা মহাবিদ্যালয়তে পৰিব কাৰণ কাষতেই অসম চিকিৎসা মহাবিদ্যালয়খন আছে গতিকে এটা ডাঙৰ বিপদ বা ডাঙৰ অশনি সংকেত ডিব্ৰুগড় চহৰলৈ আহিছে বুলি ক'ব পাৰি আৰু বিভিন্ন সময়ত যদি আমি চাওঁ দেখিব যে নদী বিভাগৰ লগত কথা পতা হৈছে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰা হৈছে কিন্তু যিমানখিনি পৰিকল্পনা কৰিলেও বা যিমানখিনি ব্যৱস্থা গ্ৰহণ কৰিলেও এই খহনীয়া ৰোধৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে বিফল হৈছে বুলি ক'ব পাৰি কাৰণ আমি প্ৰতি বছৰে দেখুৱাবলগীয়া হয় এনে দৃশ্য যে প্ৰায় এতিয়া এসপ্তাহত যদি চাওঁ আমি 40 বা 50 মিটাৰ এতিয়া বৰ্তমান সময়ত সহায় নিছে প্ৰতিটো নিশাই এতিয়া খহনীয়া এইটো অব্যাহত আছে যিসকল নৈপৰীয়া ব্যক্তি আছে লোকসকল তেওঁলোকে শংকাত থাকিবলগীয়া হৈছে কাৰণ ৰাতিৰ ভিতৰতে যি ধৰণে খহনীয়া প্ৰকোপ দেখা পোৱা যায় ই সকলোৰে বাবে ভয়ৰ কাৰণ হৈ পৰিছে আৰু এক প্ৰকাৰে চাবলৈ গ'লে এতিয়া ডিব্ৰুগড় চহৰখন একেবাৰে সুৰক্ষিত নহয় বুলি ক'ব পাৰি এতিয়া যদি ব্ৰহ্মপুত্ৰ চাই ফেনে ফুটুকাই ব্ৰহ্মপুত্ৰ বাঢ়ি আছে আৰু ব্ৰহ্মপুত্ৰ এই যিটো সুঁতি এইটো হৈছে ব্ৰহ্মপুত্ৰৰ যিটো মেইন সুঁতিটো মূল সুঁতিটো হৈছে এইটো এই মূল সুঁতিটো পূৰ্বতে মাজলৈ আছিল কিন্তু আজি কিছু বিগত কেইটামান বছৰ পিছৰ পৰা যিটো মূল সুঁতি সেই মূল সুঁতিটো ডিব্ৰুগড় একেবাৰে কাষলৈ আহিলে আৰু অহৰহভাৱে ডিব্ৰুগড় এইদৰে নদী কাষত মূল সুঁতিটোৱে খুন্দিয়াই আছে আৰু এই মূল সুঁতিটো ডিব্ৰুগড়ৰ দিশে আগবাঢ়িবলৈ ইতিমধ্যে আৰম্ভ কৰিছে গতিকে এটা সময়ত এনেকুৱা ধৰণৰ কথা হ'ব পাৰে যে ব্ৰহ্মপুত্ৰই ডিব্ৰুগড়খন গিলি পেলাব নেকি বা ইয়াৰ মানচিত্ৰ সলনি হৈ পৰিব নেকি তেনেকুৱা ধৰণৰ আশংকা এতিয়া বৰ্তমান সময়ত দেখা পোৱা গৈছে আৰু বৰ্তমান সময়ত মই দেখুৱাইছোঁ এইদৰে সন্তোষ চেতাপে দেখুৱাইছে কেমেৰা পাৰ্চন কিদৰে আচলতে এইদৰে অব্যাহত ৰাখিছে নাৱৰে বালি পলস কঢ়িয়াই আনি তেওঁলোকে জিঅ' বেগ দিয়াৰ চেষ্টা কৰিছে আৰু জিঅ' বেগৰে আচলতে এই বিশাল অঞ্চলটোত খহনীয়াৰ প্ৰতিৰোধৰ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে এঠাইত যদি খহনীয়া এইদৰে প্ৰতিৰোধ কৰিবলৈ অস্থায়ীভাৱে প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় তেতিয়া আন এঠাইত কিন্তু নদীয়ে খহাবলৈ আৰম্ভ কৰে তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে যাৰ ফলত এতিয়া নৈপৰীয়াৰ লগতে ডিব্ৰুগড়বাসীয়ে শংকিত হৈ পৰিবলগীয়া হৈছে আৰু জিঅ' বেগেৰে এইদৰে যিহেতু খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে মই কিছু জিঅ' বেগৰ দম মই দেখুৱাবলৈ বিচাৰিম কিদৰে আচলতে এই জিঅ' বেগৰ দমবিলাক ইয়াত দমাই ৰখা হৈছে আৰু এই জিঅ' বেগত পলক ভৰাই বালি ভৰাই এইদৰে এতিয়া খহনীয়া ৰোধৰ প্ৰচেষ্টা ইয়াত অব্যাহত ৰখা হৈছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ইয়াত বিজ্ঞানসন্মত বা কোনো ধৰণৰ ইয়াৰ স্থায়ী ব্যৱস্থা এতিয়ালৈকে দেখা পোৱা যোৱা নাই এই জিঅ' বেগ বা যিবোৰ পাৰ্কোবেম দিয়া হৈছে সেইখিনি হৈছে এক অস্থায়ী ব্যৱস্থা এই খহনীয়া ৰোধৰ ক্ষেত্ৰত কাৰণ আমি বিভিন্ন সময়ত দেখিছোঁ যে যেতিয়া বাঢ়নি পাহি আহে তেতিয়া জিঅ' বেগসমূহো যিবিলাক থাকে সেইবিলাকো উটুৱাই লৈ যায় তেনেকুৱা ধৰণৰ আমি দৃশ্য আগে পিছে দেখিছোঁ গতিকে এই ক্ষেত্ৰত এতিয়া যিটো নদীৰ মূল সুঁতি সেইটো সুঁতি কেনেদৰে ডিব্ৰুগড় দিশৰ পৰা মাজলৈ নিব পৰা যায় তাৰ কিন্তু এটা পৰিকল্পনা কৰা সময় বৰ্তমান সময়ত আহি পৰিছেহি আমি এই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ নিশা ভাগত যিহেতু যথেষ্ট খহনীয়া হয় বিভিন্ন সময়ত খহনীয়া প্ৰকোপত পৰে এই অঞ্চলসমূহ আৰু এইদৰে এতিয়া খহনীয়া ৰোধৰ কিছু ধৰণৰ ব্যৱস্থা বিভাগৰ ফালৰ পৰা কৰা হৈছে ইয়াত পাকুপাইন দিয়া হৈছে লগতে জিঅ' বেগ দিয়া হৈছে আৰু এইখিনি হৈছে এক অস্থায়ী যি কাৰ্য যিখিনিৰ পৰা এই খহনীয়া ৰোধৰ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু এতিয়া কথাটো হ'ল যদি এটা বিজ্ঞানসন্মত বা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি যদি ব্ৰহ্মপুত্ৰৰ যিটো মূল সুঁতি সেই মূল সুঁতিটো যদি মাজলৈ নিয়া নাযায় আৰু অহৰহ যদি ব্ৰহ্মপুত্ৰৰ এই মূল সুঁতিটোৱে যদি ডিব্ৰুগড়ত খুন্দিয়া থাকে হয়তো ডিব্ৰুগড় বিপদ অনিবাৰ্য হৈ পৰিব আৰু মূল যিটো সুৰক্ষা বান্ধ আছে বান্ধটোৰ নিচে কাষত বৰ্তমান সহায় বঞ্চিত কাষত পাইছেই আৰু সুৰক্ষা বান্ধটোলৈও বৰ্তমানৰ ভাবুকি আহি পৰিছে লগতে অসম চিকিৎসা মহাবিদ্যালয় বা ডিব্ৰুগড় মহানগৰখনলৈও কিন্তু ব্যাপক ভাবুকি বৰ্তমান আহি পৰিছে এঞ্জেলা হয় এতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে কাৰণ জিঅ' বেগবোৰ ইতিমধ্যে উঠি গৈছে গতিকে খহনীয়া ৰোধৰ ক্ষেত্ৰত বিজ্ঞানসন্মত কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে
হয় এঞ্জেলা, চাওক বিভিন্ন সময়ত আমি দেখোঁ যে অকল এই বছৰ বুলি কথা নহয়, প্ৰতি বছৰে যেতিয়া এনেকুৱা ধৰণৰ পৰিৱেশ এটা হয়, বাৰিষা সময়লৈকে ঠিকে থাকে, যেতিয়া পানী উফন্দি আহে ঠিকে থাকে, কিন্তু যেতিয়া পানী অকণমান যেতিয়া কমিবলৈ লয় সেই সময়ত ইয়াত গৰাখহনীয়া আৰম্ভ হয়। আৰু প্ৰত্যেক বছৰ আমি দেখোঁ যে কেৱল জিঅ' বেগ দি বা পাকো পানী দি সেইখিনি ৰোধৰ এক প্ৰকাৰ এটা অস্থায়ীহে ব্যৱস্থা কৰা হয়, সেইখিনি স্থায়ী ব্যৱস্থা বুলি ক'ব নোৱাৰি। স্থায়ী ব্যৱস্থা কৰিবলৈ হ'লে নদী বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব লাগিব। বিভিন্ন সময়ত আমি দেখিছোঁ যে নদী বিশেষজ্ঞ বা তেনেকুৱা ধৰণৰ লোকে আহি ইয়াত ছাৰ্ভেও চলাইছে, ইয়াত গোটেইখন চাইছে ক'ৰ পৰা কেনেকৈ কি হৈছে বা নদীৰ যি ধৰণৰ সুতি সলনি এইবিলাক দিশো ইতিমধ্যে চাইছেহি, কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা এতিয়ালৈকে কিন্তু গ্ৰহণ কৰিব পৰা হোৱা নাই। বিশেষকৈ স্থায়ী যিটো ব্যৱস্থা সেয়া গ্ৰহণ কৰিব পৰা হোৱা নাই। মন কৰিবলগীয়া কথা এইটো যে এই সুতিটো ইয়াত নাছিল, এই সুতিটো মাজত আছিল। সেই সুতিটো কিন্তু এইফালে অহা যিটো মূল সুতি ডিব্ৰুগড় দিশলৈ অহা আজি কেইবছৰমান হৈছে, 3 বছৰমান হৈছে। 3 বছৰমানৰ পৰাহে এনেধৰণৰ এটা আমি দৃশ্য দেখিবলৈ পাইছোঁ যে ব্যাপকভাৱে খহনীয়াটো আৰম্ভ হৈছে আৰু এই সুতিটো সলাইছে ডিব্ৰুগড় ফালে নদীখন আহিবলৈ আৰম্ভ কৰিছে। এই নদীখন ডিব্ৰুগড় ফালে গতি কৰিছে, গতিকে এই সুতিটোক এতিয়া বাধা দিবলৈ বা ৰখাবলৈ কিমানখিনি সক্ষম হয় এই জিঅ' বেগ বা এই পাকো পানীয়েদি সেইখিনি বাধা দিব পৰা নাযাব। ইয়াত হয়তো বেলেগ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ এইখিনি ব্যৱস্থা আমি পূৰ্বৰ পৰাই দেখি আহিছোঁ, এনেকুৱা ধৰণৰ ব্যৱস্থাখিনি কৰি আহিছে। কিন্তু যেতিয়া ভৰ বাৰিষা হয় তেতিয়াহ'লে এই জিঅ' বেগবিলাকো উটি যোৱা তেনেকুৱা আমি দৃশ্য দেখি পাইছোঁ। গতিকে এইখিনি দি যে এয়া সম্ভৱ নহয় সেইটো এতিয়া বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে। আৰু আজিকালি ছেটেলাইটৰ ইমেজৰ পৰা গম পোৱা যায় যে সুতিটো ক'ৰ পৰা কেনেকৈ দিশে আগবাঢ়িছে। গতিকে এই ক্ষেত্ৰত সুতিটো দূৰত য'ত ডিব্ৰুগড় দিশে আগবাঢ়িছে তাৰপৰা সলনি কৰি ইয়াক দূৰলৈ নিব বা মাজলৈ নিব পৰা ব্যৱস্থা নদী বিশেষজ্ঞৰ লগত আলোচনা কৰিলেহে আচলতে ইয়াৰ স্থায়ী সমাধান হ'ব বুলি বিভিন্নজনে কয়, বা আমি যিমানখিনি লোকৰ লগত কথা পাতিছোঁ অভিজ্ঞ সম্পন্ন লোক তেওঁলোকে এইখিনি কথা স্পষ্ট কৰি দিছে। কিন্তু অন্যথা এনেদৰে নদীৰ যি আগ্ৰাহী ৰূপ আমি দেখিছোঁ ডিব্ৰুগড় দিশে অহৰহ আহি আছে, হয়তো ডিব্ৰুগড়ৰ কাৰণে অশনি সংকেত আহি পৰিব। কিন্তু এই ক্ষেত্ৰত এতিয়া আমি আগে পিছেও দেখিছোঁ যে নদী বিশেষজ্ঞ আহে ইয়াত চাই কথা পাতে, কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা আমি দেখা পোৱা নাই। কেৱল জিঅ' বেগ আৰু পাকো পানীৰ ওপৰতে নিৰ্ভৰ কৰি আছে বৰ্তমানলৈকে। কিন্তু এই ক্ষেত্ৰত য'ৰ পৰা সুতিটো সলনি হৈ ডিব্ৰুগড় দিশে খুন্দি আছে তাৰপৰা সলনি কৰি আকৌ মাজলৈ নিব পৰা যদি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহে হয়তো ডিব্ৰুগড়খন বচাৰ সম্ভাৱনা আছে। আৰু এয়া এক প্ৰকাৰে চাবলৈ গ'লে যি ধৰণে খহনীয়া হৈছে, কেনেবাকৈ যদি সুৰক্ষা বান্ধটো যদি কেনেবাকৈ খহাবলৈ লয় বা সুৰক্ষা বান্ধটো যদি কেনেবাকৈ ক্ষতি হয়, ডিব্ৰুগড়খন খহাই লৈ যাবলৈ নদী বেছি সময় নালাগিব। আৰু নদীৰ সুতিটো আৰু যে ডিব্ৰুগড় দিশে যাব সেইখিনি ইয়াৰ পৰাই এইখিনি কথা গম পোৱা যায়। গতিকে এতিয়া এই সময় থাকোঁতে যদি উচিত ব্যৱস্থা গ্ৰহণ কৰা নাযায় তেনেহ'লে আপুনি কেইটামান বছৰত হয়তো ডিব্ৰুগড় মানচিত্ৰখন সলনি হ'বলৈ বেছি সময় নালাগিব আৰু ইয়াৰ প্ৰভাৱ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত পৰাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে যে ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড়খন গিলি পেলাব নেকি, তেনেকুৱা ধৰণৰ কথাখিনি মাজে সময়ে চৰ্চালৈ আহে। গতিকে এই ক্ষেত্ৰত এতিয়া চৰকাৰে এক বিজ্ঞানসন্মত এক ৰাস্তা উলিয়াব লাগিব আৰু নদী বিশেষজ্ঞৰ লগত কথা পাতি এই নদী সুতিটো কেনেকৈ মাজলৈ নিব পৰা যায় সেই পৰিকল্পনাৰে আগবাঢ়িব লাগিব বুলি বিভিন্নজনে ইতিমধ্যে যিসকল বিশেষজ্ঞ আছে তেওঁলোকে ইতিমধ্যে মত প্ৰকাশ কৰিছে। কিন্তু বৰ্তমান সময়ত যদি আহোঁ, এসপ্তাহ ধৰি যিহেতু নদী পানী কিছু পৰিমাণে কমিবলৈ লৈছে আৰু কমাৰ পিছতে এইদৰে ব্যাপক খহনীয়া এতিয়া আৰম্ভ হৈছে। পূৰ্বতে আমি দেখিছিলোঁ যে ডিব্ৰুগড় চহৰৰ একদম কাষত খহনীয়া হৈছিলে, তাত অস্থায়ীৰূপে খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিলে, তাৰপিছতে মাইজানে এই অঞ্চলত এতিয়া ব্যাপক খহনীয়া আৰম্ভ হৈছে। গতিকে এঠাইত যদি এইদৰে অস্থায়ীভাৱে খহনীয়া ৰোধ কৰাৰ চেষ্টা কৰে তেনেহ'লে আন এঠাইত খহাবলৈ লয়। গতিকে এইটো স্থায়ী সমাধান কেতিয়াও হ'বই নোৱাৰে, কাৰণ এঠাইৰ পিছত ইঠাইত য'ত দেখিছোঁ যে নদীয়ে খহাই গৈ থাকে। আৰু আমি এটা কথা মন কৰিব লাগিব, যি ধৰণৰ খহনীয়া প্ৰকোপ দেখোঁ আচলতে নিশা ভাগতে এটা অঞ্চল একেবাৰে নাইকিয়া হৈ পৰে। ইয়াত যদি বেশাওগৃহ থাকে বা গছ গছনি থাকে সকলোখিনি একেবাৰে নাইকিয়া হৈ পৰে। আপুনি সন্ধিয়া টাইমত যদি আহি দেখে যে এইখিনি এটুকুৰা খালী ঠাই আছে, কাইলৈ ৰাতিপুৱা যদি আমি এইখিনিত আহি পাওঁ দেখিব যে ইয়াত ব্ৰহ্মপুত্ৰ আছে, এইখিনি ঠাই আৰু কাইলৈকে বিচাৰি নাপায়, তেনেকুৱা ধৰণৰ কথা আহি পৰে। এইখন নাম হয়তো আবেলিলৈকে আজি কিছু কাৰিকৰী বিজুতিৰ বাবে আমাৰ টমাছৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আমি পৰৱৰ্তী সময়ত টমাছৰ সৈতে আকৌ সংযোগ স্থাপন কৰিম। টমাছে ইতিমধ্যে জনাইছে খুব এতিয়া ভয়াৱহ এটা খবৰ বুলি উল্লেখ কৰিব লাগিব, কাৰণ সময়ে দেখিবলৈ পোৱা গৈছে প্ৰতি মুহূৰ্ততে আচলতে এই ধৰণে গৰাখহনীয়া যা গৈছে, বহু ভূমি কেইবাটাও বাসগৃহ এতিয়ালৈকে যা গৈছে। গতিকে ব্ৰহ্মপুত্ৰ এই ধৰণৰ খহনীয়া চলি থাকিলে হয়তো ডিব্ৰুগড়ৰ মানচিত্ৰই কেতিয়াবা সলনি হৈ যাব নেকি, তাৰো আশংকাত ভুগিছে এতিয়া লোকসকল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।